নৰেন্দ্ৰ মোদীয়ে জনজাতি ৰাইজৰ কাৰণে এক বৃহৎ আঁচনি আমাক উপহাৰ দিছে অসম ভাৰত চৰকাৰৰ বিভিন্ন শিতানত এটা ৰূপান্তৰকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আমাৰ কিছুমান মিছন আছে যেনে স্বাস্থ্যত আমাৰ এটা মিছন আছে নেশ্যনেল হেল্থ মিছন শিক্ষা খণ্ডত এটা মিছন আছে অভিযান আছে সমগ্ৰ শিক্ষা অভিযান আমাৰ গাঁৱৰ মহিলাসকলৰ কাৰণে এটা বিশেষ মিছন আছে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান ঠিক তেনেকৈ আমাৰ কৃষিত আছে মীন পালনৰ ক্ষেত্ৰত আছে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত আছে বিশেষ বিশেষ কিছুমান মিছন আছে মিছন মানে এটা অভিযান এটা টাৰ্গেট নিৰ্দিষ্ট কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই টাৰ্গেটত উপনীত হোৱা জনজাতি ৰাইজৰ কাৰণে জনজাতি অঞ্চলৰ উন্নয়নৰ কাৰণে আমাৰ কোনো মিছন নাছিল অভিযান নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ ৮০,০০০ কোটি টকাৰ বাজেট ধাৰ্য কৰি ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান মিছন তেখেতে ঘোষণা কৰিলে আৰু তাৰ বাবে নৰেন্দ্ৰ মোদীক আমি অশেষ ধন্যবাদ জনাইছোঁ আপোনালোককো মই এটা হাত চাপৰিৰে ধন্যবাদ জনাবলৈ অনুৰোধ জনাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এগৰাকী জনজাতীয় প্ৰধানমন্ত্ৰী উপহাৰ দিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী কেৱল সিমানতে ক্ষান্ত নাথাকি তেখেতে এজন জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ স্মৃতিত ভাৰতবৰ্ষৰ সকলো জনজাতি ৰাইজক এটা দিৱস দিছে জনজাতি গৌৰৱ দিৱস 15 নৱেম্বৰ আপোনালোক সকলোকে মই সকলো দল সংগঠন পৰিষদ ITDP মই সকলোকে অনুৰোধ জনাম যে এই দিৱসটো আমি আমাৰ নিজৰ ইচ্ছা অনুযায়ী আমি বিচৰা ধৰণে যে আমি জনজাতি হিচাপে আমি কোনো হীনমন্যতাত ভুগিব নালাগে বৰঞ্চ জনজাতি হিচাপে আমি গৌৰৱান্বিত হ'ব লাগে জনজাতি গৌৰৱ দিৱস আপোনালোকে পালন কৰিব আৰু এইবাৰ আমাৰ বিভাগে সকলো স্বায়ত্তশাসিত পৰিষদৰ সহযোগত আমি গুৱাহাটীত নৱেম্বৰ মাহত 1 লাখ মানুহৰ সমাৱেশেৰে বৃহৎ আমি জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰাৰ কাৰ্যসূচী লৈছোঁ বাজেটো নিৰ্ধাৰণ কৰিছোঁ আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ এই বিশেষ অভিযানটো কেৱল জনজাতি পৰিক্ৰমা বিভাগে ৰূপায়ণ নকৰে ৮০,০০০ কোটি টকাৰ প্ৰজেক্ট ৬৩,০০০খন গাঁও সকলো অনুসূচিত জনজাতিক সামৰি লৈছে হি বন গাঁও আৰু ৰেভিনিউ গাঁও সকলো গাঁৱতে আঁচনি ৰূপায়ণ হ'ব আৰু সকলো বিভাগে ইয়াক ৰূপায়ণ কৰিব গতিকে আপোনালোকে কৃষি বিভাগতো খবৰ ল'ব যে দাজুগাৰ অধীনত কি আহিছে কি আছে পশু কল্যাণ বিভাগতো আপোনালোকে খবৰ ল'ব যে ধৰতী আবাৰ নামত আমাৰ কি আঁচনি আহিছে আপোনালোকে শিক্ষা বিভাগতো খবৰ ল'ব যে জনজাতি উন্নয়ন ধৰতী আবাৰ নামত আমাৰ কাৰণে কি আঁচনি আহিছে PWD ডিপাৰ্টমেণ্টেও এই আঁচনিৰ অংশ ৰূপায়ণ কৰিব সকলোবিলাক ডিপাৰ্টমেণ্টে একেলগ হৈ য'ত য'ত আমাৰ খালী থাকি গৈছে ক'ৰবাত যদি আয়ুষ্মান ভাৰতৰ হিতাধিকাৰী সম্পূৰ্ণ হোৱা নাই তাকো সম্পূৰ্ণ কৰাৰ দায়িত্ব এই জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ মীন পালনত ক'ৰবাত যদি ক্ৰিটিকেল গেপ আছে সেই গেপ পূৰণ কৰিব এই আঁচনিয়ে শিক্ষা ক্ষেত্ৰত যদি ক্ৰিটিকেল গেপ আছে তাকো ৰূপায়ণ কৰিব এই আঁচনিয়ে এই ৮০,০০০ কোটি টকাৰ ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযানে ভাৰতবৰ্ষৰ জনজাতীয় সমাজখনক এক ট্ৰান্সফৰ্মেটিভ চেঞ্জ আনিবলৈ সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ জনজাতি উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ আগ্ৰহী আটাইতকৈ আগবঢ়া তৎপৰ ৰাজ্যখন হ'ল অসম ভাৰত চৰকাৰে ITDP দিছে ভাৰত চৰকাৰে ITDP দিছে আৰ্টিকল 275 দিছে কিন্তু অসম চৰকাৰে তাতকৈ এখোজ আগুৱাই গৈ স্বায়ত্তশাসিত পৰিষদ সৃষ্টি কৰিছে আৰু স্বায়ত্তশাসিত পৰিষদ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত স্বায়ত্তশাসিত পৰিষদ আগতে 6খন আছিল বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ পাছত 6 শিডিউল এৰিয়াৰ বাহিৰত 7খনকৈ স্বায়ত্তশাসিত পৰিষদৰে জনজাতি ৰাইজক শক্তিশালী কৰিছে
অসম চৰকাৰে জনজাতীয় ভাষাত শিক্ষাদান কৰাৰ পৰিকল্পনা হাতত লৈ জনজাতিসকলৰ ভাষাৰ স্বীকৃতি প্ৰদান কৰিছে। গতিকে মই পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতৰ এই বদান্যতা, জনজাতি ৰাইজৰ প্ৰতি তেখেতৰ যি খুব বলিষ্ঠ পৰিৱৰ্তনকামী উন্নয়নশীল যি নীতি, তাৰ বাবে মই জনজাতি ৰাইজৰ হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। এটা হাত চাপৰিৰে আপোনালোকেও মোক সমৰ্থন কৰক আৰু এই কথাকেইটাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বন্দে মাতৰম।